এই বহিৰাগত বেপাৰী মন্ত্ৰী হয়, তেওঁ অসমৰ আপোনাৰ খিলঞ্জীয়া মানুহো নহয়, তেওঁ ইয়াত মাটি কোনো কাৰণতে নাপায়। আচলতে মন্ত্ৰী অশোক সিংহালে কব্জা কৰিছে, এই মাটিখিনি তেওঁৰ আণ্ডাৰত আহি গৈছে। আৰু আমি দেখিছো, আপোনাক কৈ আছিলো যে তেওঁ মন্ত্ৰী হোৱাৰ পাছত গুৱাহাটীৰ প্ৰায় আচলতে মূল্যৱান মাটিবিলাক তেওঁ ইতিমধ্যে কব্জা কৰিছে। তেওঁ প্ৰটেক্ট প্ৰাইডৰ নামৰ বিভিন্ন আপোনাৰ বিল্ডিং উঠিছে য'তে ত'তে আপোনাৰ চৰকাৰী মাটিত। গতিকে এই যে বিজেপি চৰকাৰ আহিছে, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত আমি লক্ষ্য কৰিছো যে মন্ত্ৰী বিধায়কৰ আপোনাৰ এনেকে শ শ বিঘা মাটি তেওঁলোকৰ নামত আহি গৈছে, আৰু সাধাৰণ মানুহে কিন্তু মাটি পোৱা নাই। ট্ৰাইবেল বেল্টৰ মাটি আপুনি চাব, ইয়াতে আপুনি ডিমৰীয়া বেল্টত চাব, ইয়াত বহুত আপোনাৰ এনেকুৱা ইয়াত ইণ্ডাষ্ট্ৰী বিলাক হৈছে যে চিমেণ্ট ইণ্ডাষ্ট্ৰী হৈছে ইয়াত আৰু মই দেখিছো যে পলিটিচিয়ান বিলাকৰ ইয়াত মাটি আছে। আপোনাৰ এইটো পঞ্চায়ত কমাৰকুছি পঞ্চায়ততে ইয়াতে আপোনাৰ শ শ বিঘা পলিটিচিয়ান বিলাকে মাটি লৈছে, আৰু আপোনাৰ ইয়াত আপোনাৰ হিম্মত চিংকাৰো মাটি আছে। গতিকে এনেকুৱা ধৰণেৰে আচলতে ট্ৰাইবেল বেল্টৰ মাটি এনেকৈ এই ডিমৰীয়াত যি ধৰণে হস্তগত কৰিছে আজি মন্ত্ৰী অশোক সিংহালে। গতিকে আমি এটা কথা স্পষ্ট কৰিছো, অশোক সিংহালে এই মাটিখিনি জুবিন ক্ষেত্ৰৰ কাৰণে উৎসৰ্গা কৰিব লাগে। তেওঁ আচলতে বিভিন্ন কূটকৌশল ৰচনা কৰিহে নিজৰ নামত কৰি গৈছে। গতিকে ইয়াত ট্ৰাইবেল বেল্টতো তেওঁতো ট্ৰাইবেল নহয়, এই মাটিখিনি তেওঁৰ হাতলৈ কেতিয়াও নাযায়। গতিকে তেওঁলোকে আইন বহিৰ্ভূত কামত লাগি আচলতে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি এই মাটিখিনি হস্তগত কৰিবলৈ যত্ন কৰিছে। গতিকে আমি কৈছো জুবিন ক্ষেত্ৰৰ কাৰণে আচলতে যিমান মাটিৰ প্ৰয়োজন হয় সকলো মাটি যিখিনি এই মাটিখিনি যে অশোক সিংহালে লৈছিলে এই মাটিখিনি ঘূৰাই দিব লাগে। এইটো ৰাইজেও ইতিমধ্যে কৈছে যে জুবিন ক্ষেত্ৰৰ কাৰণে এই মাটিখিনি প্ৰয়োজন আছে। আমিও দাবী উত্থাপন কৰিছো এই মাটিখিনি স্বইচ্ছাই মানে আমি, আৰু যদি তেওঁ দিব নোখোজে তেতিয়াতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ডেফিনেটলি প্ৰতিবাদ হ'ব। কাৰণ আমি দেখিছো যে ট্ৰাইবেল বেল্টত তেওঁলোকে এই বহিৰাগত বেপাৰী মন্ত্ৰী হয়, তেওঁ অসমৰ আপোনাৰ খিলঞ্জীয়া মানুহো নহয়, তেওঁ ইয়াত মাটি কোনো কাৰণতে নাপায় আচলতে। গতিকে তেওঁ যিটো চক্ৰান্ত কৰি ইয়াৰ মানে মানুহক মেনেজ কৰি তেওঁ এই মাটিখিনি যে লৈছে, ইফালে আপোনালোকে জানে এইটো যে চৰকাৰী মাটি স্পষ্ট কৰি দিছো। গতিকে এই মাটিখিনি আমাৰ জুবিন ক্ষেত্ৰৰ কাৰণে দান কৰিব লাগে। এই কথা ধন্যবাদ আকাশ দলাই।